হয়, যোৱাকালি দুপৰীয়া সময় আমাৰ আসাম পুলিচৰ অফিচিয়েল ইমেইল আইডিত এটা মেইল আহিছিলে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ কেইটামান স্থানত বোমা ৰাখা আছে বুলি। তো আমি যদিও একো মানে স্পেচিফিক ইমেইল আইডি নাছিলে, অলপ মানে হোক্স ইমেইল আইডি টাইপে আছিলে, তথাপিও আমি বস্তুটো যিহেতু ইনফৰমেশ্যন এটা আহিছিলে আমি মানে চিৰিয়াছলি ল'লোঁ আৰু আমাৰ এণ্টি চেবটেজ টীম আৰু জালুকবাৰী থানা আউটপোষ্টৰ টীমে গৈ পেলাই গোটেইখিনি অঞ্চল যোনকেইটা জেগা গৈছিলে প্ৰায় গোটেইখন ইউনিভাৰ্চিটিতে গোটেই হোষ্টেল হওক ডিপাৰ্টমেণ্টছ হওক চবতে এণ্টি চেবটেজ চেকিং কৰা হ'ল। কালি ৰাতিও কৰা হ'ল, আজিৰ মৰ্ণিঙৰ দিনৰ পোহৰটো কৰা হ'ল, কিন্তু কোনো ধৰণৰ তেনেকুৱা বস্তু পোৱা নগ'ল। কিন্তু যিহেতু এটা থ্ৰেট এটা আহিছে আমি আমাৰ এলাৰ্ট জাৰি ৰাখিছোঁ আৰু আমি আমাৰ ছাৰ্ভেইলেঞ্চ চলাই ৰাখিছোঁ। নাই, কাকো আটক কৰা হোৱা পাৰ্চনেলি কৰা যেনেই লাগে, কিন্তু মানে কোনো স্পেচিফিক নাম নাই আৰু জাষ্ট মানে ইউনিভাৰ্চিটিক টাৰ্গেট কৰি পেলাই লিখিছে। তো কৰিছে, কিন্তু আমি নৌন কোনো মানে টেৰৰিষ্ট অৰ্গেনাইজেশ্যনৰ নাম নাই। সেইটো এটা যোৱাকালি দিনত আপোনালোকেও গম পায়, পল্টন বজাৰ ৰেলৱে ষ্টেচনতো কিবা বম থকা বুলি এটা মানে থ্ৰেট কল আহিছিলে। তেতিয়া সেই বস্তুটো আমি ট্ৰেক কৰি পেলাই এজন মানুহক আটক কৰা হৈছিলে। ISBT নহয়, আচলতে বৰাগাঁও অঞ্চলৰ পৰা আটক কৰা গৈছিলে, কিন্তু তেওঁ সেই বস্তুটোৰ লগত ৰিলেটেড নহয়। আমাৰ মানে ফোন নাম্বাৰটো কিবা অলপ এনালাইচিছ কৰোঁতে কিবা এটা অলপ বেলেগ মানুহ এজন উঠাই দিয়া হৈছিলে। ইতিমধ্যে তেওঁক এৰি দিয়া হৈছে আৰু সেইটো তেওঁৰ লগত ৰিলেটেড নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।